পাপৰি নিশ্চয়কৈ চাওক উৰুকাৰ দিনটোতে এটা বেয়া লগা খবৰ বুলি ক'ব লাগিব। বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা আমাৰ মাজত নাই, গতিকে মই সমৰ হাজৰিকাৰ নিজৰ যি বাসগৃহ সেই মই বাসগৃহত উপস্থিত আছোঁ। মই প্ৰথমে ND24 দৰ্শকসকলক বাসগৃহৰ যি পৰিৱেশ মই অকণমান দেখাই ল'বলৈ চেষ্টা কৰিছোঁ। বিভিন্নজন লোক এই খবৰটো শুনাৰ লগে লগেই তেওঁৰ নিজৰ ঘৰখনলৈ ওলাই আহিছে আৰু 8:45 তেওঁ নিজৰ ঘৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিলে আৰু দীৰ্ঘদিনৰ পৰাই তেওঁ নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ আছিল, শয্যাগত হৈ আছিল আৰু আজি পুৱাৰ ভাগতে আজি উৰুকাৰ দিনটোতে সেই বেয়া খবৰটো আমি সকলোৱে আজি আমি লাভ কৰিলোঁ আৰু সকলোৱে এতিয়া শোকত ম্ৰিয়মান হৈ আছে আৰু খবৰটো শুনাৰ লগে লগেই তেওঁৰ বন্ধুবৰ্গ পৰিয়ালৰ লোক সকলো লোকেই তেওঁ ঘৰখনলৈ বুলি ওলাই আহিছে আৰু কিছু সময়ৰ পিছতেই সাংস্কৃতিক মন্ত্ৰী বিমল বৰা তেওঁ আহি উপস্থিত হ'ব আৰু মই ND24 দৰ্শকসকলক পৰিৱেশটো দেখাইছোঁ। তেওঁৰ ঘৰৰ পৰিয়ালৰ লোকসকল আছে, তেওঁৰ পত্নী আছে, তেওঁৰ দুই পুত্ৰ আছে। আমি তেওঁলোকৰ লগতো অকণমান যদি সম্ভৱ হয় আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এই সমৰ হাজৰিকাই বিভিন্ন চলচ্চিত্ৰৰ তেওঁৰ নেপথ্য কণ্ঠশিল্পী হিচাপে আছিলে আৰু কেইবাখনো ছবিত তেওঁ কণ্ঠ নিগৰাইছিলে আৰু এইগৰাকী সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এতিয়া এটা গভীৰ শূন্য হৈ পৰিছে আৰু তেখেতৰ বিয়োগে এতিয়া সাংস্কৃতিক ক্ষেত্ৰখনকে জোকাৰি গৈছে। গতিকে বিহুৰ বতৰত বিশেষকৈ উৰুকাৰ দিনটোত ৰাজ্যবাসীয়ে এনেকুৱা এটা খবৰ লাভ কৰিব লগা হৈছে আৰু তেওঁৰ বন্ধুবৰ্গসকল ওলাই আহিছে আৰু সকলোৱে উৰুকাৰ দিনটোত আজি সকলোৱে ব্যস্ত থাকে, কিন্তু সেই খবৰটো শুনাৰ লগে লগে কিন্তু ঘৰখনলৈ বুলি সকলোৱে ওলাই আহিছে। গতিকে মই অকণমান যদি সম্ভৱ হয় কথা পাতিবলৈ আমি অকণমান চেষ্টা কৰিম। মই এজন বন্ধু লগ পাইছোঁ, সমৰ হাজৰিকাৰ একালৰ বন্ধু অকণমান আপোনাৰ, গতিকে সমৰ হাজৰিকা একালৰ তেওঁ বন্ধু আছিলে, বহু সময় একেলগে কটাইছিলে, গতিকে তেওঁ যথেষ্ট তেওঁ কথা জানে। গতিকে সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এটা ডাঙৰ ক্ষতি, অপূৰণীয় এটা ক্ষতি। গতিকে আপোনাৰ একালৰ বন্ধু হয়, একালৰ মানে বাল্য বন্ধু আৰু তাৰ অসুস্থতাৰ সময়তে মই বিশেষকৈ লাগি আছিলোঁ আৰু পৰিয়ালৰ লগত সুসম্পৰ্ক এটা আছে ভূপেনদা থকাৰ পৰাই। কিন্তু আমাৰ দুৰ্ভাগ্য আৰু যে এই হঠাৎ আজিৰ পৰা নোহোৱা হৈ গ'ল আৰু বিশেষ আমাৰ ক'বলগীয়া আৰু একো নাই। আমাৰ সংগঠনৰো গুৱাহাটী সাংস্কৃতিক ক্ৰীড়া সংগঠনৰো উপসভাপতি আছিল, মই সভাপতি আছিলোঁ আৰু অন্যান্য অনুষ্ঠানৰ লগতো সি জড়িত, দীপক সংঘৰ লগতো জড়িত। গতিকে এতিয়া আমি কি ক'ম, ক'বলৈ একোৱেই নাই, কাৰণ আমি এতিয়া তাৰ চিৰশান্তিয়ে কামনা কৰিছোঁ আৰু গোটেই পৰিয়ালটোৰে সৈতে যাতে। কিমান দিনৰ পৰা শয্যাগত হৈ আছিলে? এটা আজি কিজানি এমাহে হৈছে মোটামুটি। প্ৰথমে হায়াতত এডমিশ্যন হৈছিলে, তাৰপিছত হেল্থ চিটিত লৈ গ'ল, ইণ্ডিপেণ্ডেণ্ট টাইম তাৰ হ'ল নিউমোনিয়া হ'ল। এতিয়া আমি যিটো ভাবিছোঁ এই নিউমোনিয়াৰ কাৰণে হয়তো সংসাৰ ত্যাগ কৰিব লগা হ'ল, সেইটোৱে কথা আৰু বেলেগ কথা। আৰু ইয়াৰ পিছৰ কামখিনি ক'ত কেনেধৰণে অন্ত্যেষ্টিক্ৰিয়া কৰা? কাৰণে মই ৰাতিপুৱাই DC অফিচৰ লগত যোগাযোগ কৰিছিলোঁ, সেই মৰ্মে এতিয়া জানিব পাৰিছোঁ যে তেখেতৰ গোটেই কামখিনি চৰকাৰীভাৱে হ'ব, তেওঁলোকৰ ব্যৱস্থা কৰি আছে নৱগ্ৰহ চালত। অন্ত্যেষ্টিক্ৰিয়া নৱগ্ৰহত হ'ব বুলি কৈছে। গতিকে তেওঁ একালৰ বন্ধু, সমৰ হাজৰিকাৰ একালৰ বন্ধু আৰু এই সমৰ হাজৰিকা বিয়োগৰ লগে লগে এতিয়া অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এটা বৃহৎ ক্ষতি বুলি ক'ব লাগিব। আৰু 2025 বৰ্ষৰ কথা যদি আমি কওঁ পাপৰি, আমি 2025 বৰ্ষতে আমি কেইবাজনো আমাৰ মৰমৰ শিল্পী, প্ৰাণৰ শিল্পী আমি হেৰুৱাইছোঁ, অকালতে হেৰুৱাইছোঁ। আৰু এতিয়া 2026 আৰু 2026ৰ আৰম্ভণিতে বিহুৰ সময়তে, উৰুকাৰ সময়তে আমি এই দুখবৰটো আমি শুনিব লগা হ'ল। গতিকে কিছু সময়ৰ পাছতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আহি তেওঁৰ নিজৰ বাসগৃহত আহি উপস্থিত হ'ব আৰু ৰাজ্যিক মৰ্যাদাৰে যিখিনি কাম সেই কামখিনি সম্পন্ন কৰা হ'ব বুলি ইতিমধ্যে জনাইছে। গতিকে এই ঘৰখনত আমি আহিও যিহেতু উপস্থিত হৈছোঁ আৰু ND24 দৰ্শকসকলকো আমি পৰিৱেশটো দেখাইছোঁ, সকলোৱে ওলাই আহিছে। গতিকে আৰু অকণমান আমি যদি সম্ভৱ হয় কথা পাতিবলৈ অকণমান বিচাৰিম। গতিকে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা বৃহৎ ক্ষতি আৰু বছৰৰ একেবাৰে আৰম্ভণিতে। হয়,
সেইকাৰণে বেয়া লাগিছেতো। মইতো একদম ওচৰতে থাকোঁ, মোৰ এতিয়া 2 মিনিটো নালাগে ইয়ালৈ আহোঁতে। আৰু কণভাইটিক আমিতো সৰুৰ পৰাই পাইছোঁ, কাৰণ জয়ন্ত হাজৰিকা মোৰ লগৰ। গতিকে কণভাইটি হঠাৎ এনেকৈ গুচি যাব বুলি আমি ভবা নাছিলোঁ। মাজত অসুখ হৈছিলে হয় কথাটো, আগৰ ভাইটি বুলি মাতে কণভাইটি, আমি কণভাইটি, মুখত কণভাইটি আহে, সমৰ হাজৰিকাটো নাহেই। গতিকে এনেকৈ হঠাৎ ৰাতিপুৱা খবৰটো পালোঁ। খবৰ পাইতো তাৰ আগলৈকে অন্তত 10-15 দিন আগতে আমি কথা পাতিছিলোঁ বেলেগ সংক্ৰান্তত। তেনেকৈ মাজে মাজে খবৰো লওঁ। হঠাৎ কিবা কাৰণত আই চি ইউত সোমাই গ'ল। আই চি ইউত সোমাই থাকোঁতে হয়তো কিবা নিমনিয়া হ'ল বুলি শুনিলোঁ। আৰু প্ৰথম আদাৰ্ছ যিমান অৰ্গানছ আছিলে হয়তো সেইবিলাক হয়তো ডিটেৰিয়ৰেট হৈ গ'ল লাহে লাহে। যে নহওক, কিন্তু ভবা নাছিলোঁ যে এনেকৈ হঠাৎ গুচি যাব বুলি। আৰু অসমৰ কাৰণে এটা যথেষ্ট ক্ষতি এই কাৰণে যে যিমানখিনি হওক, বোলছবি হওক বা বেলেগ বেলেগ ক্ষেত্ৰতে হওক, সংগীতৰ ক্ষেত্ৰতে লাগি আছিলে। আৰু তেওঁলোকৰ ভইচটো সকলোৰ লগত মিল আছে গোটেই ফেমিলিত। ভূপেন্দ্ৰৰ লগত যিখিনি যেনেকৈ ধৰণৰ এটা টোনেল কোৱালিটি আছে, ৰাণাৰ বা জয়ন্ত হাজৰিকাৰ এজন টোনেল কোৱালিটি আছে, সমৰ হাজৰিকাৰ তেনেকুৱা কোৱালিটি আছিলে। আৰু সেইমতে তেনেকৈ চলি আছিল সুন্দৰকৈ। ৰিচেণ্টলি এটা এৱাৰ্ডো পাইছিলে যোৱাকালিও এটা এৱাৰ্ড লৈছে। সেই এৱাৰ্ডটো তাৰমানে মোৰ নামটো আছিলে ৰমেন চৌধুৰী আৰু সমৰ হাজৰিকা। মই সেইদিনাখন গ'লোগৈ 10 তাৰিখে। তাৰপিছত মই ক'লোঁ কণভাইটি আহিব পাৰিবনে? মই চবাক সুধিলোঁ, মিছেছক সুধিলোঁ, নাই নোৱাৰিব, অলপ অসুখ, মই আছোঁ এইকাৰণে। মই ভবা নাই যে ইমানখিনি অসুখ হ'ব। গতিকে যোৱাকালি বোধহয় এৱাৰ্ডটো দিলে তেওঁলোকৰ শৈলধৰ বৰুৱা যিটো হেৰি আছিলে, সেইটো এৱাৰ্ডটো আছে ট্ৰাষ্টৰ যিটো। শৈলধৰ বৰুৱা আকৌ মোৰ লগৰে আছিলে সেই সময়ৰে। যে নহওক, এতিয়া আৰু মৃত্যুটো অনিবাৰ্য, হয়নে কথাটো? গতিকে য'তে নাথাকক আত্মা শান্তিত থাকক। আৰু কণভাইটিৰ যিখিনি অৱদান আছিলে, এই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী সেইবোৰ যাতে অকণমান অধ্যয়ন কৰে বা সেইবোৰ শুনে বা সেইবোৰ প্ৰচাৰ কৰিব যদি চেষ্টা কৰে, তেতিয়া আমাৰ সমৰ হাজৰিকা আমাৰ মাজতে সদায় জীৱিত হৈ থাকিব। সেইখিনি কথা। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপুনি খবৰটো কেতিয়া পালে? মই খবৰটো, মোৰ ঘৰ এইটো ওচৰতে এইটো। তাৰপিছত মই খবৰ দিলে 8:55 মানত খবৰ দিলে। মই আহিলোঁ লগে লগে আহি চালোঁ। চাই বিভিন্ন হেৰিবিলাক চাই পেলাই দেখিলোঁ যে আৰু মানুহটোৰ হেৰিটো নাই। এজন চিকিৎসক হয়? মই চিকিৎসক। তাৰপিছত দেখি পেলাই আৰু পিছত গৈ ডিক্লেয়াৰ কৰিলোঁ আৰু বোলে নাই, গ'লগৈ আৰু। আপুনি আছিলে সেই সময়খিনি? মই একদম লাষ্টত আছোঁ, মানে মৰাৰ ঠিক 15 মিনিটমানৰ পিছতে মই পাইছোঁ। নিউমনিয়া ৰোগতে তেওঁ আক্ৰান্ত? নিউমনিয়া হৈছিলে, নিউমনিয়াত আক্ৰান্ত হৈছিলে। তেখেতক মাজে মাজে প্ৰায় ময়ে চাই থাকোঁ, ওচৰতে যেতিয়া মাতি দিয়ে আৰু ঘপকৈ। আৰু মোৰ লগত মোতকৈ 4 বছৰে ডাঙৰ। আমি সৰুৰ পৰা প্ৰায় একেলগেই ডাঙৰ হৈছোঁ বুলি ক'ব পাৰি। তাৰপিছত গৈ পেলাই যেতিয়া নিউমনিয়াত হ'ল, তেতিয়া তেওঁ হস্পিটেলত ভৰ্তি কৰা হ'ল। হস্পিটেলত ভৰ্তি কেইদিনমান থাকিয়েই তেওঁ কৈছে বোলে মই ইয়াৰ পৰা যাওঁগৈ, মোক লৈ যোৱা, ইয়াৰ পৰা যথেষ্ট কষ্ট পাইছোঁ, যি হয় হ'ব, ঘৰতে হ'ব এই বুলি কৈছোঁ। চবাক কৈছিল, চবাই মোক কৈছে তাৰমানে। তাৰপিছত বোলো কি কৰিবা আৰু যদি তেনেকুৱা নহয়। তেতিয়া মই নাই সেইটো সময়ত। তাই ফোন কৰি মোক কৈছে বোলে দাদা কি কৰা যায়, বোলে চোৱা ডক্টৰৰ লগতো কথা পাতি চোৱা। তাৰপিছত নাই, তাৰপিছত লৈ আহিলে সেইটোৱেই। তাৰপিছত আৰু ইয়াৰ আগতো এটা মেজৰ অপাৰেশ্যন হৈছিলে, এইটো বহুত বছৰ আগত। চিষ্টোষ্টমি কৰি পেলাই এইটো ইউৰোবেগ লৈ থাকে প্ৰায়। সেইটোতো প্ৰায় ডিৰেকশ্যনবিলাক দি থাকোঁ আৰু ঠিক তেনেকুৱা নিচিনা। সেইখিনি বৰ মৰ্মান্তিক হত হৈ যাব। গতিকে আমি তেওঁলোকৰ মন্তব্যও লৈছোঁ আৰু অকণমান আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। সকলোৱে ম্ৰিয়মান হৈছে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই। গতিকে তেওঁৰ বাসগৃহত বিভিন্নজন লোক আহিছে আৰু সকলোৰে চকুত চকু পানী। গতিকে বিহুৰ দিনা আমি এই পৰিৱেশটো আমি চাবলগীয়া হৈছে, আমি দেখুৱাবলগীয়া হৈছে। গতিকে সমৰ হাজৰিকা নিজৰাপাৰস্থিত যিটো বাসগৃহ, সেই বাসগৃহৰ পৰা আমি এই পৰিৱেশটো দেখাইছোঁ। মণিকা বাইদেউক আমি অকণমান দেখিছোঁ, যদি পাওঁ বাইদেউক অকণমান। মোৰ সতীৰ্থ নীলোৎপল আছে। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা বৃহৎ ক্ষতি এতিয়া বছৰটোৰ একেবাৰে আৰম্ভণিতে হয়। কি বুলি ক'ম আৰু দেই, পৰিয়ালৰ কনিষ্ঠ ল'ৰা ইও গুচি গ'ল। আৰু ভূপেন্দাহঁতৰ 7জন ভাই ককায়েক, তাৰে এজন আছে, তেখেতো ইয়াতে আছে 9 মাইলত। সাংঘাতিক ধৰণৰ ডিমেনচিয়া, ক'বই নোৱাৰে একো। আৰু সি আছিলে, ৰিপ্ৰেজেণ্ট কৰি আছিলে ঘৰখনক। মই আৰু সিয়ে বাহিৰৰ অনুষ্ঠানতো দেখোঁ দুইজনক একেলগে, দুইজনেই যাওঁ আৰু আমি দুজনেই যাওঁ আৰু সেইখিনিও
হেৰি নোহোৱা হৈ গ'ল আৰু সি কেইদিনমানৰ পৰা অসুস্থ বাৰু হস্পিটেলতো লৈছিলে কিন্তু এনেকৈ হঠাৎকৈ গুচি যাব ভবা নাই তামুলী কাৰণ কালিতো শৈলধৰ বৰুৱা এৱাৰ্ড দিব আহিছে নহয় কমিটিটো সিদিনাখন তেওঁ ক'লে ধন্যবাদ বুলি কৈছে মাত দিছে বহি আছে বাইদেউহঁত আহি বহে নহয় আমাৰ কেনাডাৰ বাইদেউ এয়া বাহিৰত আছে যে কানাডা বাইদেউ ইয়াতে নিজৰ ওপৰতেই থাকে সদায় ক'তো যাব নোখোজে এই সদায় ৰাতিপুৱা আহি পেলাই তাৰ লগত বহি থাকে তাৰপিছত কালি খালি বাইকত তাক গুচি গ'ল আজি উৰুকা আজি আৰু ময়ূখৰ জন্মদিন মই সেইকাৰণে ক'লৈকে নাযাওঁ ঘৰত দুটা মানুহ আহে মাত দিবলৈ কি মানে এনেকৈ ফটকৈ যে গুচি যাব একদম ভাবা নাই দেই একদম একেবাৰে এতিয়া 47 মোতকৈ অলপ ডাঙৰ 43 জয়ন্ত হাজৰিকাৰ জন্ম তাৰ জন্ম 47ত হ'লে এই 80ত সোমালে হয় আৰু হয় নহয় আৰু কেনেকুৱা কথা নাজানো আৰু জয়ন্ত হাজৰিকাৰ জন্মদিন 20 তাৰিখে 19 তাৰিখে গ'ল সি নহয় আজি আকৌ মোৰ ল'ৰাটোৰ জন্মদিন ৰাজাৰ নিজৰ খুৰাক গুচি গ'ল আৰু তাৰ জন্মদিন এই 23 জানুৱাৰী আমি সদায় সুভাষ চন্দ্ৰ বোসৰ জন্মদিনত তাৰ জন্মদিন বুলি জোকাই থাকোঁ এয়া আৰু পৰিচক আমি সেই মন্তব্য আমি ND24 দৰ্শকসকলক আমি শুনাইছোঁ আৰু এই মুহূৰ্ততো যথেষ্ট লোকৰ ইয়াত আহিছে গতিকে বিভিন্নজন লোকে খবৰটো শুনাৰ লগে লগে তেওঁ ঘৰখনত আহি উপস্থিত হৈছে আৰু সমৰ হাজৰিকাৰ অকাল বিয়োগক লৈ এতিয়া সকলো ম্ৰিয়মান আৰু 2026 বৰ্ষৰ একেবাৰে আৰম্ভণিতে ৰাজ্যবাসীয়ে এই দুখবৰটো শুনিব লগা হৈছে আৰু সমৰ হাজৰিকাৰ যি সাংগীতিক যাত্ৰা বা সাংস্কৃতিক যি যাত্ৰা সেয়া আৰম্ভ হৈছিলে 1960 চনতে আমি যদি কওঁ তেওঁ যিকেইখন ছবি তেওঁ কণ্ঠদান কৰা যিকেইখন ছবি আছিলে উপপথ আছিলে পুৱাৰী আছিলে প্ৰভাতী পক্ষীৰ গান এইসমূহ তেওঁ ছবিত তেওঁ নিজেই কণ্ঠদান কৰিছিলে আৰু বিশেষকৈ আমি যদি শেহতীয়াকৈ যদি চাওঁ তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত গতিকে আমি এই মুহূৰ্তত কমল কটকীক দেখিছোঁ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপুনি একেবাৰে হাজৰিকা পৰিয়ালৰ লগত আপুনি বহু দিনৰ পৰাই জড়িত আৰু এই খবৰটোৱে আমাক সকলোকে এতিয়া মৰ্মাহত কৰিছে আৰু বিশেষকৈ আজি উৰুকাৰ দিনটোত হয় অতিশয় মৰ্মাহত কৰিছে ভূপেনদাৰ আটাইকেইজন ককাই ভাইৰ ভিতৰত শেষজন আছিলে সমৰ দা সেইকাৰণে কন্দা বুলি মাতিছিলে সকলোৱে আমিও তেনেকৈয়ে মাতিছিলোঁ এতিয়া ভূপেনদাৰ পৰিয়ালৰ পুৰুষ আৰু এজন আছেগৈ তেখেত তেজপুৰত থাকে ককায়েক নৃপেন দা আচলতে সমৰ দাক আমি 1979 চন বোধহয় উপপথ বুলি এখন ছবি আহিছিলে উপপথ প্ৰফুল্ল বৰাৰ কাহিনীৰ উপপথ ছবি আহিছিলে ছবিখনত এটা গীত শুনিছিলোঁ আমি সোণ হেৰো ৰূপহী বিজুলী তই জানো নাখিব পাৰিবি ঘন ঘূৰ সাক্ষিনী আউসী কণ কণ কণী জোনাকী যাকে জ্যোতি কণাৰে সভা পাতে তই জানো নীৰৱে থাকিবি ভয় খাই লৌৰি পলাবি চাই মাথো সাক্ষী কাজলী আউসী সোণ হেৰো ৰূপহী বিজুলী এই গীতটো আমি উপপথ ছবিৰ 1980 চনমানত আমি প্ৰথম শুনিছোঁ ৰেডিঅ' যোগে তেতিয়া আমি ছাত্ৰ অৱস্থা গলগলীয়া এটা কণ্ঠ সেই উপপথ ছবি আচলতে জয়ন্ত হাজৰিকাৰ সুৰৰ ভিত্তিত সংগীত কৰা হৈছিলে আৰু সেইখন পৰিচালনা কৰিছিলে প্ৰথম অসমীয়া মহিলা সংগীত পৰিচালিকা মনীষা হাজৰিকা বাইদেৱে আৰু তেতিয়াৰ পৰা আমি লাহে লাহে এটা দুটাকৈ অলপ শুনি আছোঁ গান আৰু সেই পিছত যেতিয়া মই ভূপেনদাৰ বেছি সংস্পৰ্শলৈ আহিলোঁ তাৰপৰাতো আহিলে সদায় পাওঁৱেই ইয়াতে কম কথা কয় গহীন গম্ভীৰ কিন্তু তেখেতৰ এটা সাংঘাতিক খুহুতীয়া মানে কথা ক'ব চেন্স অফ হিউমাৰটো সাংঘাতিক আছিলে বৰ গহীনকৈ মাতে আৰু গান তেওঁৰ এটা নিজস্ব ভংগীমাৰে গীত গায় বহু গীত গাইছে প্ৰথম মৰমে যদি সঁহাৰি নাপায় ভূপেনদাৰ ৰচনাৰ আৰু এটা গীত মোক জংগলী জংগলী দুনিয়াই কয় আৰু এটা ভূপেনদাই কল্পনা চাওলাক লৈ লিখিছিলে সেইটো ভূপেনদাই কন্দালৈ বুলি পেলাই লিখিয়ে দিছিলে যে এইটো কি পালি বুলি পেলাই এটি গীত লিখিছিলে গতিকে মই আশা কৰোঁ অসমৰ ৰাইজে তেখেতক গীতৰ মাজেৰে
জীয়াই ৰাখিব আৰু তেখেত অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলি ক'বই লাগিব আৰু অসমীয়া আধুনিক গীতৰ যিটো আমাৰ ধাৰা তাৰ এজন মূল খুঁটিৰ সুগায়ক বুলি আমি সকলোৱে সন্মান জনাই আহিছোঁ, আগলৈকো কৰি যাম সেই সন্মান তেওঁৰ অৱৰ্তমানতো বুলি মই ভাবোঁ। লাষ্ট আজি কিছুদিন আগতেই ভূপেন হাজৰিকাৰ যি আমাৰ জন্ম শতবৰ্ষৰ আমি গানখিনি কৰাৰ পিছত ৰূপম তালুকদাৰ ষ্টুডিঅ'লৈ তেখেতক শুনাবলৈ লৈ গৈছিল। এই যিটো মেডলি কৰা হৈছিলে যে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহোঁতে আমাৰ খানাপাৰাত যিটো কৰা হৈছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ নেতৃত্বত, সেই তাত ফাইনেলি গানটো কৰি পেলাই সেইদিনা সমৰদাক শুনাবলৈ আমাৰ ৰূপম তালুকদাৰ ষ্টুডিঅ' লৈ আহিছিলে। তাত লগ পাইছিলোঁ, অকণমান ফোপাই উঠিছে কেইবাটাও ষ্টৰী। তেতিয়া কৈছে যে মোৰ অকণমান হাৰ্টৰ কিবাকিবি অকণমান সমস্যা আছে, সেইকাৰণে ভাগৰটো বেছি লাগে, ডাক্তৰক দেখাব লাগিব। লগতে তেখেতৰ আৰু এটা পুৰণি ৰোগো আছিলে, গতিকে হাতে পাছে মিলি আজি ঘটনাটো বৰ মৰ্মান্তিক ঘটনাটো হ'ল আৰু যিটো আমাৰ কাৰণে অকণমান আজি উৰুকাৰ দিনত এনেকুৱা এটা বিষাদৰ বতৰাই আমাক ভাৰাক্ৰান্ত কৰি তুলিছে। গতিকে মই সমৰদাৰ আত্মাৰ শ্ৰদ্ধাঞ্জলি যাচি পুনৰ সেই সমৰদাৰ বিখ্যাত গীত সোণেৰো ৰূপহী বিজুলী তই জানো নাখিব পাৰিবি ঘন ঘোৰ সাক্ষিনী আউসী, তাৰে মই মোৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। গতিকে 8 বাজি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।